আলফা স্বাধীনৰ কেম্পত বন্দী হৈ থকা মানক বৰগোহাঁই মানক চলিহাৰ নাম লৈছিল। আপোনালোকে সকলোৱে জানে আৰু নিউজত পাইছে আৰু আমিও নিউজত পায়ে কথাখিনি কৈছোঁ। যিহেতু মানক বৰগোহাঁই বৰ্তমান কেম্পত বন্দী হৈ আছে আৰু বাৰে বাৰে মানক চলিহাৰ আঙুলি টুৱাইছে যে মানক চলিহাই ট্ৰেইনিং দিছিলে আৰু সকলোখিনি কথা আপোনালোকে শুনিছে, মই নকলেও হ'ব। বিশেষকৈ মানক চলিহাই যে মানক বৰগোহাঁই মিছা মাতিছে বুলি মানক চলিহাই ভিডিঅ' প্ৰস্তুত কৰি লাইভৰ ওপৰত লাইভ প্ৰস্তুত কৰি প্ৰেৰণ কৰিছে ভিডিঅ'ৰ যোগেদি আৰু লাইভৰ যোগেদি। কোন সঁচা কোন মিছা আমি বৰ্তমান জ্ঞাত নহয়। আপোনালোকে সকলোৱে দেখিছে শুনিছে, সকলোৱে ভিডিঅ'বিলাক পাইছে। বৰ্তমান এতিয়া মানক বৰগোহাঁই আলফা স্বাধীনৰ কেম্পত কাৰাবন্দী হৈ আছে আৰু মাক দেউতাকেও বহুত কাটৰে আহ্বান কৰিছিল পৰেশ বৰুৱা ডাঙৰীয়াক মুকলি কৰি দিবলৈ। আপোনালোকে নিশ্চয় গম পায় আৰু মানক চলিহাই কি কথা কৈছিল আৰু আপোনালোকে গম পায় মানক চলিহাই মানক বৰগোহাঁইক চিনি নাপাওঁ বুলি যিহেতু কৈছিল। মানক চলিহাই কেনেকৈ কি কথাখিনি কৈছিল আপোনালোকৰ মাজলৈ মই দাঙি ধৰিছোঁ। এয়া সেই মানক চলিহাই মানক বৰগোহাঁই কথা কিয় এনেকৈ ক'লে আপোনালোকে এই ভিডিঅ'টোলৈ মন কৰকচোন। প্ৰথম কথাটো মই যেতিয়া ভিডিঅ'টো দেখিছোঁ মই সঁচাকৈ মোৰ আচৰিত হৈছোঁ। মই জীৱনত মানৱ বৰগোহাঁই নামৰ ল'ৰাটো মই নাম প্ৰথমবাৰ শুনিছোঁ, তাকতো মই দেখাও নাই। মই প্ৰথমবাৰ যোৱাকালি যেতিয়া মোক কেইজনমান বন্ধুৱে মোক ভিডিঅ'টো পঠালে, মই তেতিয়া প্ৰথমতে তাৰ নামটো শুনিছোঁ আৰু যি কথা কৈছে যে SBৰ জ'নেল হেড আৰু ৰৰ অফিচাৰ, এইবোৰ সম্পূৰ্ণ ভিত্তিহীন মিছা কথা। মই ইঞ্জিনিয়াৰিং পাছ কৰি মই বহুজাতিক কনচাল্টিং ফাৰ্মত চাকৰি কৰিছোঁ আৰু বিশেষকৈ আমি বহুজাতিক আমাৰ যিটো চাকৰি সেইটো আমি গভৰ্ণমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ DPR বনোৱা তেওঁলোকৰ প্ৰজেক্ট মনিটৰিং ইউনিটৰ আমি কাম কৰোঁ। আৰু তেওঁ যিটো সময়ৰ পিৰিয়ডৰ কথা কৈছে 2021 পৰা 23লৈকে, মই 2021 পৰা 23লৈ মই অসমত নাই। মই মোৰ কৰ্মৰ বাবে মেঘালয়, তাৰপিছত মই অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াৰ যি কেপিটেল তাত মই কাম কৰি আৰু লাষ্ট 1 বছৰ মই মিজোৰামৰ আইজলৰ কেপিটেলত মিজোৰাম গভৰ্ণমেণ্টৰ কনচাল্টিঙত কাম কৰি আছিলোঁ। চ' এই কথাখিনি সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু মই এজন সাধাৰণ মানুহ, মই প্ৰফেশ্যনেল ইঞ্জিনিয়াৰিং পাছ কৰা আৰু তাৰপিছত মই বহুজাতিক কোম্পানীৰ লগতে কনচাল্টিং আৰু এই মনে সজা ভিত্তিহীন যিবোৰ কথা কৈছে, ইয়াৰ ফলত কি হৈছে মোৰ পৰিয়ালৰ লগতে মোৰ জীৱনলৈ শংকা নমাই আনিছে। মই যোৱাকালি আৰু এটা ভিডিঅ' দেখাইছে আপোনালোকৰ কোনোবা ছেটেলাইট চেনেলতে, পৰেশ বৰুৱাই কৈছে যে মানস চলিহাই ইমান দিনৰ পৰা তেওঁ জ'নেল হেড হিচাপে SBৰ কাম কৰি আহিছে আৰু এইবোৰ সকলো মিছা কথা। মই আপোনালোকে যদি বিচাৰে মোৰ চাকৰিৰ অফাৰ লেটাৰ, আপোনালোকে মোৰ বেংক একাউণ্ট ডিটেইলছ চেক কৰি চাওক, কোন অৰ্গেনাইজেশ্যনৰ পৰা মোৰ য'ত মই বহুজাতিক MNC কেইটাত কাম কৰিছোঁ তাৰ পৰা চেলাৰী আহিছে। চ' এনেকুৱা ধৰণৰ মিছা কথা কৈ মোৰ গোটেই পৰিয়াল আৰু গোটেই ঘৰৰ মানুহখিনিক এক শংকা আৰু ভয়ৰ মাজলৈ ঠেলি দিছে। চ' মই সঁচাকৈ নিজেই একদম মই আৰু এইটো কথা আপোনালোকক কৈ, যদি সেই মানস বৰগোহাঁই বুলি ল'ৰাজনৰ মোক জীৱনত কেতিয়াও একবাৰ লগ পাইছোঁ বুলি বা এখন ফটো তেওঁলোকে মোক দেখাব পাৰে মই তেওঁলোকক লগ পাইছোঁ বুলি, মই সামাজিকভাৱে মই মৃত্যুবৰণ গ্ৰহণ কৰিম। মই তালৈকে মই ইমান টেনশ্যনত আহি গৈছোঁ। কিয় আপোনাৰ নামটো বাৰে মই আচৰিত পাইছোঁ সেইটো কথাৰ কাৰণে। প্ৰথম কথাটো সেই কথাটো মোৰ মই যেতিয়া কালিলৈকে যেতিয়া মানস চলিহা কৈ আছিলে মই তেতিয়ালৈকে মই নহয় বুলি, কাৰণ আমাৰ গোলাঘাটতে যদি চাই 5ৰ পৰা 6জন মানস চলিহা আছে আমাৰ পৰিয়াল। মোৰ নিজৰ বৰ্তাৰ মোৰ নিজৰ বন্ধুৰ ভিতৰতো মানস চলিহা একেই নামে আছে গোলাঘাটৰ ভিতৰত। কিন্তু যেতিয়া মোৰ ফটোখন দিলে আৰু যিখন গাড়ী দেখাইছে সেইখন মই 2022তেই বিকা গাড়ীখন আৰু আপোনালোকে গৈ সুধিব পাৰে গুৱাহাটী চচলৰ যি MD মটৰ্ছ আছে ছেকেণ্ড হেণ্ড গাড়ী, মই তাত বিকিলোঁ আৰু মই কালি তেখেতক মই ফোন কৰি মই সুধিছোঁ যে আপুনি গাড়ীখন ট্ৰেন্সফাৰ কৰা নাই নেকি। তেওঁ ক'লে যে যিজন মানুহে কিনিছে তেওঁ পইচাখিনি সম্পূৰ্ণ দিব পৰা নাই কাৰণে গাড়ীখন ট্ৰেন্সফাৰ কৰা নাই। চ' এতিয়া চাওক, মই যিহেতু সেই বিষয়ে কোনো কাৰণে জড়িত নহয় আৰু আপুনি আমাৰ ঘৰলৈ গৈ দেখিছে দাদাহেঁত বাহেঁত কিমান টেনশ্যনত আছে আৰু আপোনালোকে মোৰ ঘৰো দেখিছে
আৰু তেওঁলোকে মোৰ ঘৰৰ মোৰ জীৱনটোলৈ শংকা নমাই আহিছে আচলতে সঁচা কথা ক'বলৈ গ'লে। তো মই আমাৰ যি মাননীয় আৰক্ষীৰ প্ৰধান মহোদয় DGP মহোদয় ছাৰকো মই লগ কৰি বিষয়ে ক'ম আৰু মই তেওঁলোকক যে কিয় মানে এনেকৈ মিছাভাৱে এটা মনে সজা এটা মানে আলফাৰ নিচিনা এটা নিষিদ্ধ সংগঠনে কিয় মনে সজা কাহিনীৰ যোগেদি মানে এনেধৰণে কথাবোৰ কৈ আছে মই সেইটো মানে বুজি পোৱা নাই। অসম আৰক্ষীৰ ফালৰ পৰা আপোনালোক কিবা প্ৰশ্ন বা তেনেকুৱা ধৰণৰ কিবা আহিছে নেকি? নাই, মই আচলতে যেতিয়া মই ভিডিঅ'টো পাইছিলোঁ মই স্থানীয় আৰক্ষী থানালৈ গৈছিলোঁ। মই তেওঁলোকক কৈছিলোঁ যে ছাৰ এনেকুৱা ধৰণৰ এটা ভিডিঅ'। তেওঁ কৈছে যে চাওক এইবোৰ সকলো মিছা কথা আমি জানো, চ' আপুনি কোনো ধৰণৰ মানে চিন্তা কৰিব নালাগে আৰু আমি কিবা যদি আপুনি আপোনাকে আমি প্ৰথম যোগাযোগ কৰিলোহেঁতেন। চ' এইবোৰ সকলো মিছা কথা বুলি তেওঁলোকেও কৈছে। চ' মই সেইবাৰ কৈছে যে এইবোৰ একো মিছা কথা আৰু তেওঁলোকে এইবোৰ মনে সজা ফেক ভিডিঅ', এইবোৰত আপুনি চিন্তাকৃত নহ'ব আৰু মানে স্থানীয় OC ছাৰজনে তেখেতৰ নম্বৰটো দি পঠাইছে যদি আপুনি কিবা মানে হেৰি হয় মানে আমাক যোগাযোগ কৰিব পাৰে। বৰ্তমান কি কৰি আছে আপুনি? মই বৰ্তমান মিজোৰাম গভৰ্ণমেণ্টৰ যিটো মানে চাকৰি আছিলে সেইটো ৰিজাইন কৰি পেলাই আহি নৱেম্বৰ মই এতিয়া নতুনকৈ অলপ ব্যৱসায় বাণিজ্য কৰিব বিচাৰোঁ। যি কনচাল্টিং আছিলে মিজোৰাম গভৰ্ণমেণ্টৰ লগত সেয়া শেষ হৈ, ত' এতিয়া মই অলপ মানে নিজাববীয়াকৈ কিবা ব্যৱসায় বাণিজ্য কৰিম বুলি ভাবি আছোঁ। আপুনি কিমান চনত ইঞ্জিনিয়াৰিং পাছ কৰিছে? মই 2012 চনত পাছ কৰা ইঞ্জিনিয়াৰিং। হয়, তাৰপাছৰ পৰা আপুনি মই তাৰপিছৰ পৰা প্ৰথম মই বেংগলোৰত আহিলোঁ। বেংগলোৰৰ পৰা আপোনাৰ মই অৰুণাচলৰ গভৰ্ণমেণ্টৰ লগত কনচাল্টিং কৰিলোঁ, তাৰপিছত মেঘালয় গভৰ্ণমেণ্টৰ লগত। আলফাৰ কোনো লিংকমেন বা তেনেকুৱা ধৰণৰ কিবা লগত তেনেকুৱা ধৰণৰ যোগাযোগ হৈছিল নেকি কেতিয়াবা? মোৰ চব লিংকমেণ্টৰ লগত মই কেতিয়া মানে চব চিনি নাপাওঁ। আমাৰ ওচৰত এজন মানে ল'ৰা মানে এনেকৈ আমি যোৱা বুলি শুনা এজন ল'ৰা মানে নামটো চিনি পাওঁ, কিন্তু মই কাকো মানে পাৰ্চনেলি আজিলৈকে দেখাও নাই। আজিলৈকে মই আলফাৰ লগত কোনো কাৰণতেই মানে তেনেকুৱা ধৰণৰ সম্পৰ্ক নাই আৰু তেনেকুৱা মানে মানুহৰ লগৰ পৰা মই সদায় আঁতৰি থাকোঁ। কাৰণ মই চাকৰিটো কৰোঁ এখন বহুজাতিক ফাৰ্মত। চ' সেই বহুজাতিক ফাৰ্মবোৰত আপোনালোকৰ মানে যথেষ্টখিনি মানে কমপ্লায়েন্স থাকে। চ' এনেকুৱা ধৰণৰ বস্তুবোৰৰ পৰা আমি সদায় মানে যিমানটো হওক, ইভেন মই নিউজো নাচাওঁ তেওঁলোকৰ। কিন্তু আপুনি মোক প্ৰথম যিবোৰ মানে যেতিয়া মোক দিছে মই তেতিয়াহে মই গম পাইছোঁ যে এনেকুৱা ধৰণৰ কিবা এটা মানে ওলাইছে। চ' আজিও মই যেতিয়া মানে সেইখিনি দেখিছোঁ মই তেতিয়াহে গম পাইছোঁ। অসম আৰক্ষীয়ে যদি আপোনাক এইমাত্ৰ বিচাৰে, হয়, আপুনি তেখেতক লগ কৰিবলৈ? মই অলৰেডি কৈছোঁ চব, মইতো ইয়াতে আছোঁ। মই তেওঁলোকে যেনেধৰণে বিচাৰে মই তেওঁলোকক লগ কৰিম আৰু মই তেওঁলোকক অলৰেডি কৈছোঁ যে স্থানীয় থানাত গৈ মই সেই বিষয়ে কথাও পাতিছোঁ। ত' তেতিয়াও তেওঁলোকে কৈছে যে এইটো কোনো চিন্তাৰ কাৰণ নহয়, এইবোৰ ফেক ভিডিঅ' আহিয়ে থাকে।